हेलो स्टूडेंट्स आज बहुत दिन तुम्हारा माने देखा इच्छा तो हुआ ना तथापि आज फार्स्ट टाइम ट्राई करिसु जे तुम्हारा कारणे एटा माने भिडिओ बनाओ तो त्रिभुजर ओपरत मैं हिदिना तुम्हारा व्हाट्सएपत अकमान दिसु किन्तु तथापि आज एटा भिडिओ बनाई मैं दिबोलै चेष्टा करिसु त्रिभुज इंग्लिश ट्रायंगल इतिया आमी जितु क्लास 10 आमी त्रिभुजर कथा आलोचना करिम तात विशेषके आमी सदृश त्रिभुजर कथा पढिम इतिया सदृश বুলি কলে আৰু সৰ্বাংগসম বা সৰ্বসম এই দুটা বস্তু থাকে সদৃশ আৰু সৰ্বসম সদৃশ হৈছে যাৰ আকৃতিটো এক অৰ্থাৎ দেখিবলৈ এক যেনে হয়তো হি বৃত্তাকৃতি হ'ব পাৰে সুঙাকৃতি বৰ্গাকৃতি এটো আকৃতি তাৰ ডাঙৰ সৰু হ'ব পাৰে হেতু সদৃশ ইয়াত ডাঙৰ সৰু হ'ব পাৰে হেতু কথা নাই হেতু আমি সদৃশ বুলি কওঁ আৰু সৰ্বাংগসম হলে কি হ'ব আকৃতি আৰু আকাৰ আকৃতি প্লাস আকাৰ দুইটাই কি হ'ব লাগিব একে হ'ব লাগিব বা সমান হ'ব লাগিব এতিয়া মই কিছুমান সদৃশ চিত্ৰৰ উদাহৰণ লৈছো সদৃশ মানে প্ৰথমতে মই এনে লিখি দিছো বাৰু চাই লবা আকৃতি একে হ'ব লাগিব সৰ্বসম আকৃতি আৰু আকাৰ আকৃতি আৰু আকাৰ ইয়াতে আকাৰ আৰু শব্দ আহি গৈছে কি আকৃতি আৰু কি আকাৰ সদৃশত অকল কিহে হ'ব আকৃতি একে ইয়াত আকাৰ বেলেগ বেলেগ হ'ব পাৰে সদৃশত আৰু সৰ্বসমত আকৃতি আৰু আকাৰ দুটা কি হ'ব লাগিব একে হ'ব লাগিব এতিয়া মই কিছুমান চিত্ৰ আঁকি দিছো এনে ইয়াতে দেখাই দিছো তোমালোকে চাই লবা সদৃশ চিত্ৰৰ উদাহৰণ এনেকুৱা সদৃশ চিত্ৰ বুলি কৈছো এটো এটা বৃত্ত লৈছো আকৌ এটা বৃত্ত লৈছো এতিয়া তোমালোকে দেখা পাইছা ইয়াৰ আকৃতি একে দুইটাই গোলাকাৰ হৈছে আকৃতি একে কিন্তু দুয়োটা সাইজত বা আকাৰত একে নহয় এটো ডাঙৰ এটো কি হৈছে সৰু গতি ইহত হৈছে সদৃশ চিত্ৰৰ উদাহৰণ এজৰ বৃত্ত আকৌ আমি আঁকিব পাৰো এনেকুৱা এইটো এটা বৰ্গ এইটো ডাঙৰ আঁকিছো এইটো আঁকিছো কি সৰু ইহতে আকৃতি একে গতি ইহত কি হ'ব সদৃশ চিত্ৰৰ উদাহৰণ নেক্সট এটা ঠিক তোমাৰ অসদৃশ বা বিসদৃশ বিসদৃশ চিত্ৰ বুলি যদি কওঁ বিসদৃশ চিত্ৰ যাৰ আকৃতিটোৱে কি হৈ যাব বেলেগ হৈ যাব সাপোজ এটা আঁকিছো কি বৃত্ত আৰু এটা আঁকি দিছো মই কি বৰ্গ বা আয়ত তো এতিয়া এটো কি চিত্ৰ হ'ব বিসদৃশ চিত্ৰ তো তোমালোকে এইখিনি ধাৰণাখিনি এটলিষ্ট বুজি পাইছা এতিয়া সদৃশৰ ধাৰণা দিওঁতে আমি এনেকুৱাকে পাওঁ যে দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব এটা চৰ্ত যে এনেকুৱা দুটা ত্ৰিভুজ সদৃশ হ'ব যদি ইয়াতে কিছুমান চৰ্ত থাকে এতিয়া চৰ্ত ইয়াত দুটা চৰ্ত আছে নাম্বাৰ 1 দুটা ত্ৰিভুজ সদৃশ হ'ব যদি নাম্বাৰ 1 আমি যদি ত্রিভুজটা এনেকে লও
A B C P Q R এই দুটা ত্রিভুজ কেতিয়া সদৃশ হ'ব যদিহে কোণ A এর সমান কি হয় কোণ P কমা কোণ B সমান কোণ কি হ'ব Q আর কোণ C সমান কি হ'ব কোণ R আকৌ দ্বিতীয়তে আৰু এটা আছে কন্ডিশন এটো হ'ব কি তাহাতৰ অনুৰূপ বাহুবোৰ AB ৰ অনুৰূপে PQR ত্রিভুজটোৰ বাহু কোনটো PQ AB by PQ equal BC by QR equal CA by কি হ'ব লিখব এই দুটা কন্ডিশন যদি মানি চলে আমি কব পাৰো ত্রিভুজ দুটা কি হয় সদৃশ ইয়াৰ এটা কন্ডিশন মানি চলিলে হৈ যাব যদি কোন অনুৰূপ কোণ বিলাক সমান হয় তেতিয়া সদৃশ হ'ব নহলে হিয়তৰ অনুৰূপ বাহু বিলাকৰ যদি কি হয় অনুপাত বিলাক একে হয় তেতিয়া কি হ'ব সদৃশ হ'ব এতিয়া মই ইয়াতে যি দুটা ত্রিভুজ আঁকিছিলো তোমালোকে ভালকে লক্ষ্য কৰা ত্রিভুজ দুইটা আকতে মোৰ আসলতে দুইটা সৰ্বাংগ সমৰ নিচিনাই হৈ গৈছে দুইটা সমানে হৈ গৈছে কিন্তু তোমালোকে এনেকুৱাও কৰিব পাৰা এইটো ত্রিভুজ ডাঙৰকেও ল'ব পাৰা তেতিয়াও কি হৈ থাকিব সদৃশ হৈ থাকিব কাৰণ ইয়াতে কোৱা নাই যে AB টু PQ ৰ সমান হ'ব দেখি মন দিবা AB ৰ PQ ৰ সমান নহবও পাৰে কিন্তু ইহতৰ অনুপাতটো AB by PQ যিটো পাম আৰু BC by QR যিটো পাম আৰু CA by কি R কি যিটো পাম ইহতৰ অনুপাতটোহে কি হ'ব লাগিব একে হ'ব লাগিব ইহতৰ বাহু বিলাক সমান হ'ব লাগে বুলি কথা নাই মইটো এনেকৈ মুচি দিব পাৰো এটো এনেকুৱাও হ'ব পাৰে এটো মই ডাঙৰকে লৈছো এবাৰ PQR এতিয়াও ত্রিভুজ দুটা কি হৈ আছে সদৃশ হৈ থাকিব যদিহে কি হয় AB by PQ BC by QR আৰু CA by কি হয় R আৰু ইহতৰ কোণ বিলাক সমান হ'ব লাগিব কোণ A সমান কোণ P কোণ B সমান কোণ Q আৰু কোণ C সমান কোণ R তো এইখিনি হৈছে সদৃশৰ ধাৰণা এতিয়া আমি অনুশীলনীটো ঠিক আছে অনুশীলনীটোৰ কথা মই আলোচনা কৰিছো আশা কৰিছো তোমালোকে বুজি পাইছা এইখিনি অনুশীলনী 6.1 ৰ কথাখিনি আমি আলোচনা কৰিম তোমালোকে বুকত চাই লবা যে কোৱেশ্চন নম্বৰ 1 টো দিয়া আছে শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰণ কৰা নম্বৰ 1 6.1 অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 1 টো তাত আমাৰ কেইটামান কোৱেশ্চন আছে এনেকুৱাকে সকলোবোৰ বৃত্তই ইয়াতে দিয়া আছে সৰ্বসম সদৃশ দ্বিতীয়তে দিয়া আছে সকলোবোৰ বৰ্গৰ সদৃশ সৰ্বসম 3 নম্বৰ সমদ্বিবাহু সমবাহু আৰু
প্ৰথম মই এই তিনিটা কৰি দিছো তোমালোকে নিজেও এতিয়া হয়তো ধৰিবই পাৰিছা বা সিদিনা আমি আলোচনা কৰিছিলো মই দি দিছিলো তোমালোকক হোৱাটছএপত সকলোবোৰ বৃত্ত বুলি কৈছে ইয়াত আকৃতিটো বৃত্ত আটাইবিলাক বৃত্তৰে বৃত্ত গোটেইকেইটা গোলাকাৰ গতিকে ইয়াতে ডাঙৰ সৰু কোনো কথা নাই ইয়াতে আকৃতিৰহে কথা আছে আকাৰৰ কথা নাই গতিকে ইয়াতে সৰ্বসম হ'ব নে সদৃশ হ'ব আমাৰ এনসাৰটো কি হ'ব সকলোবোৰ বৃত্তই কি হ'ব আমাৰ কি হ'ব সদৃশ সেকেন্ড টু হা সকলোবোৰ সকলোবিলাক বৰ্গৰ কথা কৈছে ইয়াতে বৰ্গ গতিকে ইয়াতো আকৃতিৰহে কথা আছে বৰ্গাকৃতি ইয়াত কোনো আকাৰৰ কথা নাই ডাঙৰ সৰুৰ কোনো কথা নাই গতিকে এইটো কি হ'ব সকলোবোৰ বৰ্গৰ সদৃশ 3 নম্বৰটো আহা সকলো ড্যাশ ত্ৰিভুজ সদৃশ এতিয়া সমদ্বিবাহু আছে আৰু কি আছে সমবাহু আছে এতিয়া সমদ্বিবাহু আৰু সমবাহু বুলি থাকোতে সমদ্বিবাহু ত্ৰিভুজটো কি জানিব সমদ্বিবাহু ত্ৰিভুজ হৈছে কি যি ত্ৰিভুজৰ দুটা বাহু সমান তাক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ আৰু সমবাহু মানে যি ত্ৰিভুজৰ তিনিওটা বাহু সমান আৰু তাৰ অৰ্থাৎ তাৰ তিনিওটা কোণো কি হয় সমান তাক আমি কি বুলি কওঁ সমবাহু ত্ৰিভুজ তো এইটো তোমালোকে ভাবা কি হ'ব এইটো সমবাহু ত্ৰিভুজ হ'ব এইটো সকলো সমবাহু ত্ৰিভুজ কাৰণ সমবাহু ত্ৰিভুজৰ আটাইকেইটা কোণে কি হয় সমান আৰু প্ৰতিটো কোণৰ মান কিমান 60 ডিগ্ৰী কে হ'ব আৰু ইহঁতৰ বাহুবিলাকৰ অনুপাতটো কি থাকিব একে থাকিব কিন্তু সমদ্বিবাহু ত্ৰিভুজ হলে এটো শুদ্ধ নহব তো আমাৰ এনসাৰটো কি হ'ব সমবাহু হ'ব আছে এতিয়া আহিছো 4 নম্বৰটো বাহুবিলাক সমান আৰু কি দিয়া আছে সমানুপাতিক তোমালোকে চোৱা প্ৰথম কোৱেশ্চন চাই লবা সমসংখ্যক বাহু থকা বহুভুজ সদৃশ হ'ব যদি কিহতৰ অনুৰূপ কোণবিলাক সমসংখ্যক বাহু থকা বহুভুজ ইয়াতে এটা বহুভুজ আটাইতকৈ সৰু বহুভুজ বুলি যদি কওঁ মই প্ৰথমতে তোমালোকক বুজাই দিছো যে বহুভুজ যাৰ ভুজ কি দুটাতকৈ বেছি তাকে আমি কি বুলি কওঁ বহুভুজ বুলি কওঁ সো ত্ৰিভুজটো হৈছে আমাৰ আটাইতকৈ কি সৰু বহুভুজ তো এতিয়া অকল ত্ৰিভুজৰে কথা কোৱা নাই যিকোনো বহুভুজ ল'ব পাৰা ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ ষড়ভুজ এনেকুৱা হ'ব পাৰে এতিয়া এই বহুভুজ বিলাকৰ অনুৰূপ কোণবিলাক সদায় কি হ'ব উত্তৰটো আছে ইয়াত কি হ'ব সমান আৰু ইহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব বাহুবিলাক সমান হ'ব নালাগে সমান হ'বও পাৰে নহ'বও পাৰে কিন্তু ইহঁতৰ অনুপাতটো কি হ'ব লাগে একে হ'ব লাগে গতিকে এইটো কি হ'ব সমানুপাতিক সো প্ৰথমটোৰ এনসাৰ আহিব ইয়াত প্ৰথমটোৰ এনসাৰ আহিব কি সমান আৰু নেক্সট টু হ'ব কি সমানুপাতিক এইখিনি আশা কৰিছো তোমালোকে ধৰিব পাৰিছা ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 তোমালোকে চালে
গম পাবা তাতে কি দিয়া আছে আমাক কোৱেশ্চনটো যে এজৰ সদৃশ চিত্ৰ আৰু এজৰ অসদৃশ বা বিসদৃশ চিত্ৰৰ উদাহৰণ দিয়া এতিয়া এজৰ সদৃশ চিত্ৰৰ উদাহৰণ তোমালোকে কি কবা এজৰ সদৃশ চিত্ৰ হলে কি হ'ব হয় বৃত্ত নহয় বৰ্গ নহয় আয়ত তো এনেকুৱা হ'ব তো তোমালোকে যিকোনো উত্তৰ লিখিলে হ'ল যে এজৰ সদৃশ চিত্ৰৰ উদাহৰণ এজৰ বৃত্ত এজৰ বৰ্গ এজৰ আয়তক্ষেত্ৰ এনেকুৱা লিখিলে হ'ব ঠিক আছে আৰু অসদৃশ চিত্ৰৰ উদাহৰণ এজৰ তো বৃত্ত আৰু বৰ্গ এনেকুৱাকৈ দিলে হ'ল এইটো হৈ যাব নেক্সট 3 নম্বৰ চিত্ৰটো চোৱা question number 3 to 2 তোমালোকে বুজি পাইছা কিতাপত দিয়া আছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় তোমালোকক সুধিছে তাতে দুটা চতুৰ্ভুজ দিয়া আছে মই আঁকি দিছো ইয়াতে মন দিবা আকৌ এটা চিত্ৰ দিয়া আছে ইয়াতে দুটা আমাক চতুৰ্ভুজ দিয়া আছে এটো তোমালোকে দেখা পাইছা এই চতুৰ্ভুজটোৰ নাম কি পি কিউ আৰ এছ আৰু আন এটা চতুৰ্ভুজ দিয়া আছে নাম কি এ বি সি ডি দুটা চতুৰ্ভুজ এতিয়া ইহঁতৰ আকৃতি একে আছে নেকি তোমালোকে চোৱা প্ৰথম কথা ইহঁতৰ আকৃতিটো কি নহয় একে নহয় এইটো কেনেকুৱা হৈ আছে যেহেতু ইয়াৰে আটাইকেইটা বাহু সমান পি কিউৰ মান চোৱা কিউ আৰৰ মান চোৱা আৰ এছৰ মান চোৱা আৰু এছ পিৰ মান চোৱা গোটেইকেইটা 1.5 সেন্টিমিটাৰ 1.5 সেন্টিমিটাৰ 1.5 সেন্টিমিটাৰ আকৌ 1.5 সেন্টিমিটাৰ আটাইকেইটা গতিকে যেহেতু চাৰিওটা বাহু সমান এনেকুৱা চাৰিওটা বাহু সমান হোৱা চতুৰ্ভুজটোক আমি কি বুলি কওঁ ৰম্বাস এইটো আমাৰ কি হৈ আছে ৰম্বাস হৈ আছে এইটোক আমি কি বুলি ভাবিব পাৰো ৰম্বাস আৰু এইটো চোৱা ইয়াতো চাৰিওটা বাহু এ বি বি সি সি ডি ডি এ চাৰিওটা বাহু একে হৈ আছে 3 সেন্টিমিটাৰ কৈ আছে প্ৰতিটো বাহু কিন্তু এটা কথা ইয়াতে লক্ষ্য কৰা প্ৰতিটো চুক বা প্ৰতিটো কোণৰ মান ইয়াতে কিমান ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী হৈ আছে প্ৰতিটো কোণৰ মান ইয়াতে এ কোণ বি কোণ এই গোটেইবিলাক সি কোণ ডি কোণ এই আটাইবিলাক কিমান ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী গতিকে আমি ক'ব পাৰো এইটো এটা কি বৰ্গক্ষেত্ৰ তো এইটো ৰম্বাস এইটো বৰ্গক্ষেত্ৰ ইয়াৰ আকৃতিটোৱে কি বেলেগ চতুৰ্ভুজে হয় কিন্তু চতুৰ্ভুজৰ আকৃতি বেলেগ বেলেগ আছে এইটো কি ৰম্বাস এইটো কি বৰ্গক্ষেত্ৰ গতিকে ইহঁত দুটা সদৃশ হ'ব জানো সদৃশ নহয় আকৌ এনেকৈ আমি ধৰিব পাৰো আকৌ এটা বেলেগ ৱেও আছে বেলেগ ৰাস্তা এটা আছে আমি হেনেকৈ ক'ব পাৰো যে ইহঁতৰ বাহুৰ অনুপাতবিলাক মন দিবা মই ইয়াতে দেখাই দিছো সকলোৱে চাবা বুজি পাবা সদৃশৰ কাৰণে আমাৰ দুটা চৰ্ত আছিল যে ইহঁতৰ কোণবিলাক কি হ'ব লাগে একে অনুৰূপ কোণবিলাক একে আৰু অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক কি হ'ব লাগে একে এতিয়া ইয়াতে আমি যদি অনুপাতবিলাক চাওঁ পি কিউৰ কাৰণে কি অনুপাত হ'ব পি কিউ বাই কি ল'ম আমি পি কিউ বাই কি ল'ম এ বি সমান কিউ আৰ বাই কি হ'ব বি সি সমান आर एस बाय सी डी समान एस टी बाय की होबो एस टी बाय की होबो
DA ধৰিব পাৰিছা ইহঁতৰ অনুপাত বিলাক সমান হৈ আছে আৰু এইখিনি আমি কেনেকৈ লিখিব পাৰিম ইমান সমান আটাইকেইটাৰ মান তুমি যদি চোৱা 1.5 ডিভাইডেড বাই কি হ'ব 3 1.5 ডিভাইডেড বাই 3 মানে এইখিনি যদি তুমি কাটা 1/2 এটো কিমান পাম আমি হাফ অনুপাত কেইটাটো একে হৈ আছে কিন্তু ইহঁতৰ কোণ বিলাক তুমি যদি এতিয়া চোৱা p কোণটো a কোণৰ সমান হৈ আছে নেকি p কোণ আৰু a কোণ অনুৰূপ কোণ p কোণ আৰু a কোণ সমান হৈছে নেকি হোৱা নাই মানে কি হ'ব নট ইকুৱেল যেহেতু p কোণ a কোণৰ কি নহয় সমান নহয় অনুপাত কেইটা যদিও সমান কোণ কেইটা যেহেতু কি অনুৰূপ কোণ কেইটা কি নহয় সমান নহয় গতিকে চতুৰ্ভুজ দুটা কি নহব আমাৰ সদৃশ নহয় আশা কৰিছো তোমালোক আটাই 6.1 অনুশীলনটো ভালকে বুজি পাইছা ঠিক আছে ইয়াৰ পিছত মই আহিছো মৌলিক সমানুপাতিকতা উপবাদ্য আৰু এইটোকে আমি পিছৰ আমাৰ উপবাদ্য এটা আছে ইয়াক আমি থেলছৰ উপবাদ্য বুলি কোৱা ঠিক আছে থেলছৰ উপবাদ্যটোৱে এই উপবাদ্যটো মানি চলে তোমালোকে উপবাদ্য 6.1 টো চাবা উপবাদ্য 6.1 টো যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত সেট করে তেন্তে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব তোমালোকে উপবাদ্যটো চাই লও ভালকে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব তো ইয়াৰ মই চিত্ৰ এটা আঁকি দিছো ধৰিব পাৰিবা ধৰা হ'ল এটা ত্ৰিভুজ এ বি সি যদি এডাল ৰেখা মই উপবাদ্যটো চিত্ৰৰ লগত মই বুজাই দিছো যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ এটা বাহু মানে মই ভূমি লৈছো এটা বাহু মই কি লৈছো ইয়াতে ভূমিৰ যদি সমান্তৰালকৈ যদি মই টানো আৰু ৰেখাডালে আন দুটা বাহু এতিয়া বিচিৰ সমান্তৰালকৈ মই এডাল ৰেখা আঁকিছো এইডাল ৰেখা ডি
আৰু কি বুলি কৈছো ই যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল ডালে আন দুটা বাহু মানে এ বি আৰু কোন বাহু এসি বাহু দুটা নিৰ্দিষ্ট বিন্দু ডি আৰু ক'ত ছেদ কৰে ইত ছেদ কৰে তেন্তে সেই বাহু দুটা কোন দুটা বাহুৰ কথা কৈছে এ বি আৰু কোনটো বাহুৰ কথা কৈছে এসি এ বি আৰু এসি বাহু দুটা এই ডি আৰু ই বিন্দুৱে একে অনুপাতত বিভক্ত কৰে অৰ্থাৎ আমি কি উলিয়াব লাগিব আমি অৰ্থাৎ ইয়াৰ পৰা কি পাব লাগিব AD by Q দেখাব লাগে আমি AD by DB is equal AE by Q হ'ব লাগিব is তো আমি এটো প্ৰমাণ কৰিব লাগিব এই কথাটো আমি দেখাব আকৌ এবাৰ মই ৰিপিট কৰি দিছো ভালকে চাবা যদি এটা ত্ৰিভুজৰ এটা বাহু ইয়াতে মই বাহুটো কি বুলি ধৰি লৈছো ভূমি যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখা আন দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দু ডি আৰু ইত ছেদ কৰে তেন্তে এই বিন্দু দুটাৰ এ বি আৰু এসি বা আন বাহু দুটা একে অনুপাতত বিভক্ত কৰে অৰ্থাৎ এডি বাই ডিবি ইকুৱেল এ বাই কি পাব লাগিব ইসি এটোকে আমি মৌলিক সমানুপাতিকতা উপপাদ্য বুলি কম বা থেলছৰ উপপাদ্য বুলি আমি কম ঠিক আছে তো ইয়াৰে মই প্ৰমাণটো দি দিছো সিদিনা মই তোমালোকক হোৱাটছএপত চাগে দি দিছিলো প্ৰমাণটো বাৰু ঠিক আছে তথাপি মই আজি ইয়াৰ প্ৰমাণটো মই দেখাই দিছো হ'ব আহা সমাধান ধৰা ত্রিভুজ ABC ভূমি BCৰ সমান্তৰালকৈ টনা ৰেখাই AB আৰু AC ক্ৰমে D আৰু E বিন্দু ছেদ কৰিছে প্ৰমাণ কৰিব লাগিব AD by DB সমান AE by is ইয়াতে এতিয়া প্ৰথমতে আমাক এটা অঙ্কন লাগিব প্ৰমাণটো কৰাৰ আগতে আমাক এটা অঙ্কনটো মন কৰিবা ইয়াতে আমি দুডাল নম্বৰ আঁকিছো ডি বিন্দুৰ পৰা ডিৰ পৰা এসি ডালৰ ওপৰত ডিএম লম্ব আকৌ ইৰ পৰা এবিৰ ওপৰত ইএন লম্ব আঁকিছো নেক্সট ডি আৰু সি সংযোগ কৰা ডটেড লাইন দিলে হ'ব মোৰ অলপ দেখা হ'ব পাৰে তোমালোকে স্কেল ইউজ কৰিবা কাট পেন্সিলেৰে আঁকিবা আৰু আমি কি সংযোগ কৰিম বিই সংযোগ কৰিম তো এইখিনি আমাৰ অঙ্কন চিত্ৰটো ধৰিব পাৰিছা প্ৰথমতে লিখা
DM লম্ব AC আর EN লম্ব AB तना नेक्स्ट BE और CD সংযোগ কৰা এইখিনি তোমালোকে চাই লবা এতিয়া ইয়াৰে পাছত আমি প্ৰমাণটোৰ কাৰণে আহিম ইয়াতে নধৰিব মই মুছিবই লাগিব এইখিনি प्रमाण তোমালোকে চিত্ৰত চাবা মই প্ৰথমতে কি লিখিছো চোৱা ত্ৰিভুজ ADE ৰ কালি হৰণ ত্ৰিভুজ BDE ৰ কালি ADE ত্ৰিভুজটো চোৱা আৰু BDE দুইটা ত্ৰিভুজ চাবা প্ৰথমতে তুমি ADE টো টানা ADE ত্ৰিভুজত আমি যেতিয়া AD ভূমি হিচাপে লওঁ ADE ত্ৰিভুজটো ভালকে চোৱা ADE ত্ৰিভুজটো AD যেতিয়া ভূমি ইয়াত উন্নতি কি হৈছে EN গতিকে মই কি লিখিব পাৰিম হাফ ইনটু ত্রিভুজৰ কালি সূত্ৰ কি আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি তো হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমি কি হৈ আছে ইয়াতে আমাৰ AD ইনটু উন্নতি কি হৈ আছে আমাৰ EN আশা কৰিছো বুজি পাইছা তাতে একেদৰে আহা BDE ৰ কালি এবাৰ তোমালোকে চোৱা ত্ৰিভুজ BDE এটা BDE ভূমিটো তো BD तो हाफ इनटू আমি কি পাম ভূমি BD তো উন্নতি BD ৰ উন্নতি দেখাত নাই কিন্তু BD ৰ বৰ্ধিত অংশত আছে কোনডালে আছে EN BD ক যেতিয়া বঢ়াই দিছো BD যেতিয়া ইফালে বাঢ়ি আছে তেতিয়া EN ডালে কি হৈছে উন্নতি হৈছে গতিকে হাফ ইনটু BD ইনটু কি হ'ব EN ক্লিয়াৰ ইয়াতে হাফ হাফ कैंसिल EN कैंसिल सो हम की पाम AD by TP BD इतु तुम्हारे इक्वेशन की दिया 1 আকৌ একেদৰে ত্ৰিভুজ AD কালি হরণ ত্রিভুজ CED ৰ কালি ত্রিভুজ ADE ৰ কালি এবাৰো ওপৰটো একেই প্ৰথমটো ওপৰটো ADE আছিল নেক্সটটো কি লৈছো আমি ADE ইয়াতে BDE আছিল এইবাৰ আমি কোনটো লৈছো CED এনে এটা হলে এনেতে থাকা আনটো ইটো গতিকে CED ৰ কালি তো ওপৰটো কি হ'ব ADE এটো লিখি থলে কিন্তু নহব অকমান চেঞ্জ কৰিব লাগিব হাফ ইনটু এইবাৰ আগৰবাৰ আমি আছিল AB ৰ ওপৰত এইবাৰ আমি কৰিম কাৰ ওপৰত AC ৰ ওপৰত গতিকে এইবাৰ ADE ৰ কালি বুলি গলে এইবাৰ ভূমিটো আমি কি বুলি নাম AE গতিকে হাফ ইনটু ভূমি কি হৈ আছে AE উন্নতি কোন হৈ আছে এইবাৰ DM ধৰিব পাৰিছা নিশ্চয় সকলোৱে এইবাৰ ভূমিটো AE আছে উন্নতিটো কি আছে DM আৰু CED ৰ কালিটো কি হ'ব হাফ ইনটু ইয়াৰে ভূমি কি C উন্নতি কি হৈ আছে DM গতিকে ইয়াতো হাফ হাফ
dm dm cancel so আমি কি পালো AE by CE এটো দিয়া ইকুয়েশন 2 দুই নম্বৰ সমীকৰণ আকৌ त्रिभुज BDE और त्रिभुज CED एके भूमि तुम्हारे चुआ BDE और CED DE और CED এই দুইটা ত্রিভুজৰ এটা বস্তু কমন আছে এটো কি D গতি D তো আমাৰ ভূমি হৈ আছে সো ত্রিভুজ BDE আৰু ত্রিভুজ CED একে ভূমি DE আৰু একে দুটা সমান্তৰাল ৰেখা DE আৰু BC সমান্তৰাল DE আৰু BC এটা সমান্তৰাল ৰেখা DE আৰু BC ৰ মাজত কি হয় অৱস্থিত এতে কি এইখিনি তোমালোকে লিখি লোৱাছো আকৌ ত্রিভুজ BDE আৰু ত্রিভুজ CED একে ভূমি DE তাতে চাই লোৱা আৰু একে দুডাল সমান্তৰাল ৰেখা DE আৰু BC ৰ মাজত অৱস্থিত গতি এইখিনি যদি কথা হয় আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি কি লিখিব পাৰো মই এইখিনি মুছি দিছো এতেকে লিখা এইখিনি লিখাৰ পিছত লিখিবা এতেকে त्रिभुज BDE ৰ কালি সমান ত্রিভুজ CED ৰ কালি এটো দিয়া 3 নম্বৰ তো হেখস এতিয়া তোমালোকে চোৱা সমীকৰণ 1 সমীকৰণ 2 আৰু সমীকৰণ 3 তোমালোকে ভালকে চোৱা ADE by BDE ADE by CED আকৌ BDE আৰু CED ত্রিভুজ BDE ৰ কালি আৰু CED ৰ কালি দুটা কি সমান অৰ্থাৎ ইহত দুটা সমান আৰু ADE ক তুমি BDE ৰে হৰণ কৰিছা ADE ক CED ৰে হৰণ কৰিছা গতিকে ইহত দুটা কি হৈ যাব আমাৰ সমান হৈ যাব গতিকে 1 2 আৰু 3 ৰ পৰা লিখিব পাৰি ADE by BDE equal AE by CE তো লিখা এতে কি A 2 আর 3 এর পড়া পাও AD by DB equal AE by is প্রমাণিত তো থ্যাংক ইউ আশা কৰিছো এটো খেলছৰ উপপাদ্য বুলি কওঁ ইয়াকে আমি এই উপপাদ্যটো তোমালোকে বুজি পাইছা হ'ব নেক্সট ইয়াৰে অনুবিদ্যান্ত আছে তো মানে উদাহৰণ হিচাপত দিয়া আছে তো সেইকেইটা মই কৰি দিম ঠিক আছে